যোৰহাট আৰক্ষীৰ গুণ্ডাগিৰিক লৈ পুলিবৰত উত্তেজনা। চুৰিৰ অভিযুক্তক গুলিয়াই বিপদত পুলিবৰ আৰক্ষী। যোৰহাট এছপি চেতাংগ মিশ্ৰক ন্যায়াধীশৰ চৌকছ। গুলীচালনাৰ কাৰণ 10 দিনত জনাব লাগিব এছপিয়ে। ঘটনাৰ আৰম্ভণি হৈছিল 4 মে শনিবাৰৰ পৰা। এটা পানীৰ মটৰ চুৰিৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল কুশ কুতুম নামৰ এজন লোক। পকা মিস্ত্ৰীৰ যোগালী হিচাপে দিন হাজিৰা কৰিছিল পুলিবৰৰ মালৌ পথাৰ ৰান্ধনীজানৰ নিবাসী কুশ কুতুমে। কুশৰ লগতে পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2জন কিশোৰকো। কিশোৰ দুটিৰ জিম্মাৰ পৰাই জব্দ হৈছিল চুৰি পানীৰ মটৰটো। 5 মে দেওবাৰে আটাইকে আদালতত হাজিৰ কৰা হৈছিল। কুশক 3 দিনৰ বাবে জিম্মাত বিচাৰিছিল পুলিবৰ আৰক্ষীয়ে। আদালতে দিছিল এদিনৰ আৰক্ষী জিম্মা। গ্ৰেপ্তাৰ হোৱা কিশোৰ দুটিক শিশু কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আদালতে। তেতিয়ালৈ সমগ্ৰ ঘটনা এক সাধাৰণ চুৰিৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষী আইনী প্ৰক্ৰিয়া হিচাপেই আগবাঢ়িছিল। এৰেষ্ট কৰাটো লৈ পেলাই আমাৰ কোনো ক'বলগীয়া নাই। এটা ঘটনা হ'ল, এৰেষ্ট কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হ'ল। আদালতে তেওঁলোকে পুলিচ ৰিমাণ্ড বিচাৰিলে 3 দিনৰ কাৰণে। আদালতে পুলিচ ৰিমাণ্ড এদিনৰ এলাউ কৰিলে। অৰ্থাৎ 5 তাৰিখৰ দিনা পুলিচে ৰিমাণ্ডত মানুহজনক লৈ গ'ল পুলিচ হেফাজতত, আৰু 6 তাৰিখৰ দিনাখন তেওঁ আদালতত পুলিচে হাজিৰ কৰিব লাগে। কিন্তু 5 মেৰ নিশা চাঞ্চল্যকৰ মূৰ সলাইছিল ঘটনাই। আৰক্ষীৰ জিম্মাত থকা কুশক লৈ ওলাই গৈছিল পুলিবৰ আৰক্ষী। 6 মেৰ পুৱতি নিশা কুশৰ ঘৰৰ কাষত ৰহস্যজনক গুলীৰ শব্দ। গুলীৰ শব্দ শুনি পানী মটৰ চুৰি ঘটনাৰ অভিযুক্ত কুশ কুতুমৰ পৰিয়াল আৰু প্ৰতিবেশীৰ লোকসকল পথাৰলৈ ওলাই গৈছিল। পথাৰত ৰক্তাক্ত অৱস্থাত পৰি আছিল কুশ। আৰক্ষীৰ দুটাকৈ গুলীয়ে ধৰাশায়ী কৰিছিল কুশক। এটা গুলীয়ে কুশৰ বুকুত আৰু আনটো গুলীয়ে ৰাজহাড়ত আঘাত কৰিছিল। তেতিয়াও পথাৰত পৰি থকা কুশৰ ওপৰত চলি আছিল আৰক্ষীৰ নিৰ্যাতন। পৰিয়ালৰ অভিযোগ, গুলী লগা ঠাইত আঙুলি সুমুৱাই দিছিল আৰক্ষীয়ে। তাক টৰ্চলাইটত দেখাৰ লগে লগে তাক ডাইৰেক্ট গুলি মাৰিছে। সি পলাই দিলে। পলাই পিছত তাৰ ওপৰলৈ 2টা গুলি মাৰিছে পথাৰৰ মাজত। মাৰাৰ পিছত তাক আমি সুধিছোঁ, আমাক বোলে মেজিষ্ট্ৰেটৰ অৰ্ডাৰ দিছে। পুলিবৰ আৰক্ষীৰ দাবী, হেণ্ডকাপসহ পলাইছিল কুশ কুতুম। পিছত আৰক্ষীৰ অভিযানত অভিযুক্তজন পুনৰ ধৰা পৰা বুলিও দাবী পুলিবৰ আৰক্ষীৰ। কিন্তু অভিযুক্ত কুশ কুতুমৰ পৰিয়ালৰ অভিযোগ, সমগ্ৰ ঘটনা পুলিবৰ আৰক্ষীৰ পূৰ্ব পৰিকল্পিত। কুশৰ হেণ্ডকাপসহ পলায়নৰ কাহিনী আৰক্ষীয়ে ৰচা এখন নাটকহে। যদি সঁচাই কুশ কুতুমে ঘৰলৈ পলাইছিল, তেন্তে আৰক্ষীয়ে তেওঁক পুনৰ আটক নকৰিলে কিয়? পৰিয়ালটোৰ অধিবক্তাৰ যুক্তি এয়া। পুলিচে ক'ব খোজে যে সেই ল'ৰাটো থানাৰ পৰা পলাই আহি যদি ঘৰলৈ পাইছিলে, তাক ঘৰৰ ভিতৰত এৰেষ্ট কৰা নাই। তাত গাঁৱৰ অন্য কোনো ঠাইত তাক এৰেষ্ট কৰিব পাৰিলেহেঁতেন, এৰেষ্ট কৰা নাই। পথাৰত তাক কিয় গুলিয়াব লগা হ'ল? ঘটনাৰ ন্যায় বিচাৰি 7 মে মঙলবাৰে যোৰহাট এছপিক পুলিবৰ থানাৰ বিৰুদ্ধে এজাহাৰ দিছে কুশ কুতুমৰ পৰিয়ালে। কিন্তু আজি পৰ্যন্ত গোচৰটো ৰুজু নোহোৱাৰ অভিযোগ পৰিয়ালৰ। বিষয়টোক লৈ আদালতৰ দ্বাৰস্থ হৈছে পৰিয়ালটো। যোৰহাটৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে যোৰহাট এছপিক দিছে কাৰণ দৰ্শোৱাৰ জাননী। 10 দিনৰ ভিতৰত আদালতক প্ৰতিবেদন দিব লাগিব এছপি চেতাংগ মিশ্ৰই। এই মুহূৰ্তটো তেওঁক হেণ্ডকাপ লগাই পেলাই তেওঁক মেডিকেল কলেজত থৈ দিয়া হৈছে। যিটো ল'ৰাৰ 2টা গুলী লাগি আছে আৰু এটা গুলী এতিয়াও ডাক্তৰে উলিয়াব পৰা নাই, যিহেতু সি ৰাজহাড়ৰ ভিতৰত আছে। এই গোটেই কথাটো সম্পৰ্কত এখন এজাহাৰ দাখিল কৰিছোঁ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ যোৰহাট। কিন্তু আমি গম পোৱা মতে এই মুহূৰ্তলৈকে তেওঁলোকে এজাহাৰখন ৰেজিষ্টাৰ কৰা নাই। গতিকে এজাহাৰখন ৰেজিষ্টাৰ কৰিব লাগে। ইটছ এ কেছ অফ 326 আৰু 307। পুলিচক মানুহ মৰাৰ অধিকাৰটো আইনেও দিয়া নাই, আৰু আইনগতভাৱেও এই কথাটো আমি আদালতক যোৱাকালি আমি অৱগত কৰিছোঁ। এই ঘটনাই স্বাভাৱিকতে সমগ্ৰ পুলিবৰতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। লগতে অস্বস্তিত পৰিছে যোৰহাট আৰক্ষী।
আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত কুশই মৃত্যুৰে যুঁজিছে AMCHত। কুশৰ সাম্প্ৰতিক অৱস্থা অতি সংকটজনক। প্ৰাণৰক্ষা পৰিলেও কুশ চিৰদিনলৈ ঘূণীয়া হোৱাৰ সম্ভাৱনাই প্ৰবল। সেয়ে কুশ কুটুমৰ চিকিৎসা চৰকাৰী পক্ষৰ দ্বাৰা কৰাবলৈও আদালতক আহ্বান দৰিদ্ৰ পৰিয়ালটোৰ। কেমেৰা পাৰ্চন নিপনৰ সৈতে যোৰহাটৰ পৰা দীপজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+।